এয়া ভাত বাঢ়ি থাকোতে হাতত ফোন আছে এটা হাতেৰে ফোনত সেইটো ফোন থৈ ললে ইমান খেচনি কৰিছে আজি পাকঘৰটো দেখিছে আজি মই বনোৱা নাই যে এয়া ভাত বাঢ়িছে এয়া ফোন আহিলেই এয়া ফোন ধৰিবলৈ গৈছে ভাতখিনি বাঢ়ি লৈছো ৰ এয়া এনেকেই কৰে আমি নাথাকিলে মই আজি মানে কাম এটাত গৈছিলো তাৰপৰা ভাত বাৰ বনালে ইয়াত থেকেৰা বইল কৰি থৈছে দাইলৰ পৰা উলিয়াই ইয়াত কিবা কৰিব এফালে বিট বিলাহী এনেকে থৈছে ইয়াত ডিমৰ কালাৰ দেখিছেনে ভজা ডিমৰ কালাৰ এইটো গৈ খুপৰা পৰা ডিম কিবা এটা কালাৰ হৈছে এইটো দেখিছে নাই এইটো কি বনাই থৈছে দেখিছে কি গুটি নিচিনা লাগিছে বাৰু মই যে আৰু মানে কিবা দেখিছো আৰু সেইটো দেই আৰু এইফালে ভাজিছে কি এয়া থৈ দিছে হেৰি পিঁয়াজ দি ৰঙালাও পিটিকা কৰিবলৈ এতিয়ালৈকে কিন্তু কৰাই নাই ভাত আগত বাঢ়িলে দেই আৰু এইফালে আলু ভাজি কৰি থৈছে এয়া দেই আলু ভাজি বাৰু ভালকে কৰিছে কিন্তু এয়া অৱস্থা দেখিছেনে গোটেই অৱস্থাটো চাওক পাকঘৰ আজি মই কৰিলে কেনেকুৱা হৈ থাকে আৰু আজি সৌৰভে কৈছে পাকঘৰ কেনেকুৱা কৰি থৈছে চাওক আৰু এইফালে এয়া ডিম কেলে এনেকে থৈছে নাজানো এইটো আমাৰ ডগিটোৰ কাৰণে থৈছে দেই ডিম এফাল তাৰপিছত ইয়াত কি আছে এইটো হ'ল মগু মচুৰ দাইল ইয়াত এনেকে থেকেৰা দি বনাইছে মগু মচুৰ দাইল এইটো থেকেৰা দিয়া দাইল বাৰু দেই তাৰপিছত এইফালে হ'ব এইটো ৰঙালাও পিটিকা এইফালে আলু ভাজি এইফালে হ'ল সালাড কেঁচা সালাড এইফালে হৈ গ'ল বেঙেনা ফ্ৰাই ডাঙৰকৈ ইয়াত দেখিছেনে মুখাকে বাঢ়িছে কিন্তু খেচনি কৰিছে আৰু কি কৰিম আৰু উপায় নাই যিহেতু মই নাছিলোঁ এয়াই তাৰপিছত এইফালে থেকেৰা এইফালে এইটো চাটনি এইটো কিহৰ লগত বনাইছ এইটো বাদাম পদিনা এনেকে দি পেলাই বনাইছে এইটো চাটনি এটা মানে আমাৰ থাকি আৰু বৰ ভাল লাগে দুপৰীয়া চাটনি খাই কিন্তু এনে পাকঘৰ ব্যৱস্থাটো আপোনালোকক দেখাইছো আজি পাকঘৰটো আমাৰ এয়া পাকঘৰ ব্যৱস্থা এয়া মুখখন চলাইছে এতিয়া কথা কওঁতে হেৰি মই যে ক'লো লেতেৰা কৰি থৈছে বুলি এতিয়া মুখখন চলাইছে এয়া গৈছে টুকে ভাতখিনি লৈ গৈছে উপায় নাই কি কৰিম আৰু এনেকেই এয়া ভাত বাঢ়িছে আৰু ইমান খেচনি কৰি এইখন কাপোৰে তিতাকে ৰাখি থৈছে দেখিছেনে এইখন বাচন ধৰা কাপোৰ তিতাকে ৰাখিছে এয়া আজি পাকঘৰৰ পৰিৱেশ সেইটো কৰি ৰাখিছে এই আধা ঘণ্টামানৰ কাৰণেহে মই নাছিলোঁ কিন্তু পাকঘৰ পৰিৱেশ সেইটো দেখিছেনে মই দীঘলকে দেখাই দিছোঁ চব এনেই কৈছোঁ বোলে এনেও নহয় এনেই আকৌ এনেই বাৰু এনেই আপোনালোকে শুদ্ধ শব্দটো ক'বচোন দেই আমাৰ সৌৰভে সৰহকে ইমান এসোপা বস্তুটো কয় ঢেৰু বস্তু এই ঢেৰু শব্দটো সৌৰভৰ পৰা শিকিছোঁ গতিকে এয়া আজি আমাৰ দুপৰীয়াৰ খানা ৰেডি হৈ গ'ল আজি সৌৰভে বনোৱা খানা মই আজি খাই পেলাই নেদেখুৱাওঁ কি বনাইছে তাকে দেখুৱাইছোঁ আৰু দেই এইফালে থেকেৰা এইফালে বিট আৰু আদা ধনিয়া এয়া কাটি থৈছে এইফালে ডিম ইয়াৰ কি কালাৰ উঠিছে নাজানো আৰু ভাজি থৈছে এইফালে এয়া এইটো আছে কেঁচা পিঁয়াজ কাটি পেলাই এইটো পিটিকা কৰিবলৈ আছে এইফালে বেঙেনা ফ্ৰাই এইফালে চাটনি এইখিনি বনাওঁতে আজি পাকঘৰৰ অৱস্থা আমাৰ এইটো চাই লওক পাকঘৰৰ অৱস্থা হৈ গ'ল আজি এইটো আমাৰ দেখিছেনে ওৰ বাচন তোৰ বাচন তোত এনেকুৱা আজি কৰি পেলালে পাকঘৰটো ইমান ধুনীয়াকৈ মই চিকচিকীয়াকৈ থওঁ পাকঘৰটো আজি এয়া অৱস্থা কৰিলে কুকাৰ দুটা জইন কৰি থৈছে সেইফালে সেয়া বেচিনৰ অৱস্থা কি দেখুৱাম মানে মই আপোনালোকক আৰু এয়া আজি আমাৰ পাকঘৰ দুপৰীয়াৰ পাকঘৰৰ অৱস্থা ব্যৱস্থা আৰু আমাৰ খানা দেই আজি এনেকৈ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ বেয়া চাই নাপাব কেনেকুৱা লাগিছে আমাৰ দুপৰীয়াৰ খানা সৌৰভে বনোৱা কমেণ্টছ কৰি জনাব আৰু সৌৰভে কেনেকুৱাকৈ পাকঘৰটো ৰাখিছে সেইটো আপোনালোকে কমেণ্টছ কৰি জনাব দেই থেংক ইউ সৌৰভ মানে ইমানেই ব্যস্ত এটা হাতেৰে ভাত বাঢ়িছে এয়া আৰু এটা হাতেৰে কাৰ লগত কথা পাতিছে সেয়া নাজানো আৰু ফোনত এনি টাইম ফোনতে ব্যস্ত থাকে কি কৰিব ভাত বাঢ়িছে মাত্ৰ এটা হাতেৰে এনেকে দেখিছেনে বাৰু এয়া ভাত কি জবং জথমকৈ বাঢ়িছে আজি চাওক